হয় নমস্কাৰ সকলোকে আজি 10 ডিসেম্বৰ 2024 অৰ্থাৎ মঙ্গলবাৰ আৰু এনেকে মই বৰ্তমান উপস্থিত আছো গোৱালপাৰা জিলাৰ বগুৱানত আৰু এনেকে সদৌ অসম ছাত্ৰ সন্থাই এইবেলি গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ বগুৱানবাসীৰ ৰাইজৰ সহযোগত এদিনীয়াকে যি বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ প্ৰাংগণত এনেকে শহীদ দিৱস কেন্দ্ৰীয় শহীদ দিৱস উদযাপন কৰিবলৈ লৈছে আৰু ইয়াতে উপস্থিত হৈছে আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰদ্ধাৰ অৰবিন্দ নাথ ডাঙৰীয়া আৰু এনেকে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে আৰু মই দেখুৱাইছোঁ ইয়াতে বহুতো ছাত্ৰ নেতা আৰু বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিসকলে ইয়াতে উপস্থিত হৈ তেখেতসকলে একচুৱেলি আমাৰ অসম আন্দোলনত শ্বহীদ হোৱা প্ৰায় 860গৰাকীকৈ ব্যক্তিক এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আৰু প্ৰত্যেকৰে নামবিলাক ইয়াত লিখা আছে কিন্তু হয়তো ভিডিঅ'ত স্পষ্টকৈ চাবলৈ টান হৈছে কিন্তু মই আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভণিৰ পৰা দেখুৱাব গোৱালপাৰা জিলাৰ মাকিৰিত ইয়াৰ পৰা আমাৰ যাত্ৰা ষ্টাৰ্ট হ'ব আৰু ইয়াত দেখা পাই আছে গেটখন ধুনীয়াকৈ বনাই লিখিছে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ দা আৰু আমাৰ বঙাইগাঁও জিলা নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি জনাৰ্দন দা আৰু ইফালে আছে আমাৰ গোৱালপাৰা জিলা নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি হৃদয়ানন্দ দা আৰু ইফালে কন্দৰ্প দা আছে আমাৰ চিন্তু আছে আৰু বন্ধু কি নাম পাৰ্থ প্ৰতিম নাথ আৰু মই নিজে ধনজ কুমাৰ নাথ মই আজি ভিডিঅ'ৰ জৰিয়তে পৰিচয় দিছোঁ তো যি কি নহওক এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈছে এতিয়া যাম আমি বৌগান খুব সুন্দৰ পৰিৱেশ আৰু মই আহি পায়ে গেটখনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ধুনীয়াকৈ গেটখন দেখুৱাইছোঁ একচুৱেলি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন অনুষ্ঠান বহুত আটক ধুনীয়াকৈ সজাই পৰাই তোলে আৰু এইখনত তাৰ ব্যতিক্ৰম নহ'ল আৰু ইয়াত দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ যিখন পতাকাখন উৰুৱা হৈছে আৰু ইয়াৰ শ্বহীদক স্মৰণ কৰা হৈছে আৰু এনেকৈ দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ যি মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ দাদা সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ দাৰ লগত কথা পাতিছে অল আছাম ষ্টুডেণ্ট ইউনিয়ন আছু অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাই যি এদিনীয়াকৈ অনুষ্ঠিত কৰা কেন্দ্ৰীয় শহীদ দিৱস এইবেলি গোৱালপাৰা জিলাৰ বগুৱানত যি অনুষ্ঠিত কৰা হৈছে আৰু এনেকৈ মুকলি সভাৰ আগে আগে সমবেত সংগীত পৰিৱেশন কৰিছে মই দেখুৱাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ নেতৃত্ববৃন্দ আহিছে মুকলি সভাৰ আগে আগে যি সমবেত সংগীত পৰিৱেশন কৰা হৈ গ'ল আৰু এতিয়া মুকলি সভা আৰম্ভ হোৱাৰ আগে আগে এনেকৈ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু সম্বৰ্ধনা জনাইছে আছুৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন বিষয়ববীয়া কাৰ্যকৰ্তাসকলক এনেকৈ সম্বৰ্ধনা জনাইছে আৰু যিহেতু আমিও সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তা হিচাপত উপস্থিত আছিলোঁ এনেকৈ এখনি গামোচা আৰু এটা জাপিৰে কেন্দ্ৰীয় শহীদ দিৱসৰ জাপিৰে আৰু এটা মমেণ্টৰে সম্বৰ্ধনা জনাইছে সঁচাকৈ বহুত আনন্দিত হৈছোঁ আৰু ইয়াৰ সভাপতি গোৱালপাৰা জিলা নাথযোগী ছাত্ৰ সন্থা হৃদয়ানন্দ নাথ ডাঙৰীয়া আৰু ইয়াৰ সভাপতি বঙাইগাঁও জিলা নাথযোগী ছাত্ৰ সন্থা জনাৰ্দন নাথ ডাঙৰীয়া সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সভাপতি হৃদয়ানন্দ নাথ ডাঙৰীয়া জনাৰ্দন নাথ ডাঙৰীয়া সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ধনজ নাথ ডাঙৰীয়া অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি লোহিত কুমাৰ নাথ ডাঙৰীয়া সম্পাদক অভিজিত নাথ ডাঙৰীয়া প্ৰমুখ্য মঞ্চৰ সন্মুখত থকা সন্মানৰ শিক্ষা গুৰুসকল জ্যেষ্ঠ ব্যক্তিসকল আই মাতৃসকল ভাইটি ভণ্টিসকল বন্ধু বান্ধৱীসকল আৰু সন্মানৰ সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকৰ শ্ৰীচৰণত ধন্যবাদ যাচিছোঁ 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু সেই আন্দোলনৰ লগত জড়িত থকা বৰ্তমান যিসকল আমাৰ মাজত জীৱিত হৈ আছে সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ এটা কথাই খুব ভাল লাগিছে আৰু সদৌ অসম ছাত্ৰ সন্থাক আমি আন্তৰিক ধন্যবাদ দিব বিচাৰিছোঁ গোৱালপাৰা জিলাৰ ভিতৰতে আটাইতকৈ বেছি নাথযোগী জনগোষ্ঠীৰ লোকসকল বসবাস কৰি থকা ঠাইখনেই হ'ল বগুৱান
আৰু এই বগুৱানত 1100 পৰিয়াল আমাৰ নাটযোগী মানুহ আছে আৰু এই অঞ্চলটোত যে শ্বহীদ দিৱস অনুষ্ঠিত কৰিছে তাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তালৈ আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে, তেখেতে খুব সুন্দৰকৈ বক্তব্য দিব। তেখেত থকাত আমাৰ বক্তব্য দিবলগীয়া নাথাকে, আমি কেৱল তেওঁৰ পৰা বক্তব্য শুনো, তেওঁৰ পৰা শিকোঁ, তেওঁক আমি অভিভাৱক হিচাপে লৈ কাম কাজ আগবাঢ়ি গৈছোঁ। মাত্ৰ 2-3টা কথাৰে মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন হ'ল, অসম চুক্তি হ'ল আৰু এতিয়া অসম চুক্তিৰ ৰূপায়ণৰ দিশে আগবাঢ়িছে অসম চৰকাৰে। তাৰ কাৰণে আমি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ যে তেখেতৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাই সুদীৰ্ঘ কাল ধৰি এই যি অসম চুক্তিৰ দাবীত বিভিন্ন ধৰণৰ গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছিল, এই সংগ্ৰাম যাতে অতি সোনকালে শেষ হয় তাৰ কাৰণে তেখেতসকলে যি ধৰণৰ এই যিখন চুক্তি, এই চুক্তিখন ৰূপায়ণ কৰিব ওলাইছে, গতিকে তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে এই যি চুক্তি, এই চুক্তিৰ জৰিয়তে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে যাতে এই চুক্তিখনৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ পায় তাৰ কাৰণে আমি আশা ৰাখিছোঁ। বিশেষভাৱে অসম আন্দোলনৰ 860গৰাকী শ্বহীদ, তাৰ ভিতৰত আমি যদি দেখোঁ 100জনতকৈও অধিক আমাৰ নাটযোগী জনগোষ্ঠীৰ মানুহে শ্বহীদ বৰণ কৰিছিল। শেহতীয়াকৈ অসম চৰকাৰৰ এটা কথাই আমাক দুখ দিছে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ববৃন্দক আমি সেই কথা অনুৰোধ কৰিম আৰু অসম চৰকাৰক আমি সেই দাবী আজিৰ মুকলি সভাৰ পৰাই উপস্থাপন কৰিব বিচাৰিছোঁ। আমাৰ নাটযোগী জনগোষ্ঠীৰ লোকসকল প্ৰাণ আহুতি দিলে, অসম চুক্তি হ'ল, অসম চুক্তিৰ ৰূপায়ণ হ'ব। তাৰপিছত অসম চৰকাৰে ভূমিক লৈ তেওঁলোকে মিছন বসুন্ধৰা 3.0ৰ কাম আৰম্ভ কৰিছে আৰু এই 3.0ৰ কামত আমাৰ নাটযোগী জনগোষ্ঠীসকলক 3টা প্ৰজন্মৰ নথি দিবৰ কাৰণে তেখেতসকলে কৈছে। কি আচৰিত কথা! তাৰ কাৰণে আমি দুখ পাইছোঁ। অসমত থকা আন আন জাতি জনগোষ্ঠীসমূহে যেনেকৈ 3টা প্ৰজন্মৰ নথি দিব নালাগে, আমাৰ নাটযোগী জনগোষ্ঠীৰ লোকসকলেও যাতে কোনো 3টা প্ৰজন্মৰ নথি নিদিয়াকৈ কোনো ধৰণৰ অফিচত গৈ তেওঁলোকে কোনো খেলি মেলি নোহোৱাকৈ যাতে আমাৰ নাটযোগী জনগোষ্ঠীৰ লোকসকলে নিজৰ ভূমিৰ অধিকাৰ পায়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাক একেখিনি কথাই চৰকাৰক উত্থাপন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণতে মিছন বসুন্ধৰা 3.0ৰ অধীনত যাতে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, সেই কথা যাতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অসম চৰকাৰক দাবী জনাই, সেই কথা আজি এই মুকলি সভাতে উপস্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাক আমি 30 জনগোষ্ঠীয় সংগঠন একেলগে কাম কাজ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাক আমি অভিভাৱক হিচাপে লৈ, ডাঙৰ ভাই হিচাপে তেওঁলোকক মানি আমি কাম কাজ কৰি আহিছোঁ। গতিকে সদৌ অসম ছাত্ৰ সন্থাই আজি শ্বহীদ দিৱসৰ দিনাখনত আৰু আহি থকা দিনবোৰত তেখেতসকলে যাতে অসম চৰকাৰক এই কথাখিনি অনুপ্ৰিয়াই দিয়ে, যাতে নাটযোগী জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণতে তেওঁলোকক যাতে 3টা প্ৰজন্মৰ নথি যাতে নিবিচাৰে, সেই কথা অসম চৰকাৰখনক ক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি ভাল লাগিছে, সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ দিৱস অনুষ্ঠিত কৰিছে, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আমিও ভাল পাইছোঁ, আমি সহযোগ কৰিছোঁ, আমি আহিছোঁ আৰু আহি থকা দিনবোৰতো আমি সেই একেলগে কান্ধত কান্ধ মিলাই হাতত হাত ধৰি সদৌ অসম ছাত্ৰ সন্থাক অভিভাৱক হিচাপে লৈ আমি অসম তথা অসমীয়া জাতি আৰু নাটযোগী জনগোষ্ঠীটোৰ কাৰণে কাম কাজ কৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিটো সভাত গ'লে একেখিনি কথাই কওঁ, আজিও সেই একেখিনি কথাই ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত যদি আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী আছে, নাটযোগী জনগোষ্ঠী, যিটো জনগোষ্ঠী ৰাজনৈতিকভাৱে পিছপৰা, অৰ্থনৈতিকভাৱে পিছপৰা, সামাজিকভাৱে সেৱন কৰা এটা জনগোষ্ঠী, গতিকে এই জনগোষ্ঠীটোৱেই হ'ল অসমৰ আটাইতকৈ এটা পিছ পৰি থকা জনগোষ্ঠী। এই জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবৰ কাৰণে আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই বিশেষভাৱে 2টা দাবী উত্থাপন কৰিছোঁ। এটা হ'ল উপগ্ৰহীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ জৰিয়তে নাটযোগী জনগোষ্ঠীয়ে অসমৰ বিভিন্ন প্ৰান্তত
বসবাস কৰি থকা এই নাথযোগী জনগোষ্ঠীৰ যাতে ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰিব পাৰি তাৰ কাৰণে আমি উপগ্ৰহীয় স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰিছোঁ। সমান্তৰালকৈ দাবী উত্থাপন কৰিছোঁ জনজাতিকৰণৰ দাবী। যিহেতুকে নাথযোগী জনগোষ্ঠীৰ সকলো সুকীয়া বৈশিষ্ট্য আছে, গতিকে এই বৈশিষ্ট্য থকাৰ পিছতো নাথযোগী জনগোষ্ঠী আজিৰ তাৰিখত জনজাতিকৰণ কিয় নহ'ব, তাৰ কাৰণে আমি জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰিছোঁ। আৰু এই দাবী দুয়োটাকে সদৌ অসম ছাত্ৰ সন্থাক সমৰ্থন জনাই তেওঁলোকে যাতে আহি থকা দিনবোৰত চৰকাৰ, অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত আলোচনা কৰে আৰু নাথযোগী জনগোষ্ঠীক যাতে সাংবিধানিকভাৱে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ কাৰণে তেখেতসকলৰ ওচৰত আমি আহ্বান জনাই তেখেতসকলক এইখিনি কথা কৈ মোৰ ক'বলগীয়াখিনি সামৰি মাৰিছোঁ। ধন্যবাদ। জয়তো সদৌ অসম ছাত্ৰ সন্থা, জয় অসম। ধন্যবাদ। নাথযোগী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অৰবিন্দ নাথ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু একেবাৰে শেষত আমাৰ খোৱা লোৱা হৈ গ'ল, এতিয়া আমি ঘৰত যাম মানে নেকি দাদা? নিশ্চয় নিশ্চয় গৈ থাকিব। আজি অনুষ্ঠানত আহি ভাল লাগিল না? ভাল লাগিল নিশ্চয়। হয়, আমাৰ হৃদয় দা ধুনীয়া নাটক কৰি আছে কিন্তু দেই। কি নাম আছে নাটকখনৰ? মহাযুদ্ধৰ সেনাপতি। মহাযুদ্ধৰ সেনাপতি, সেনাপতিৰ মহাযুদ্ধ। সেনাপতিৰ মহাযুদ্ধ। বাকী ঠিক আছে বিষ্ণু দা, চিন্তু ঠিক আছে, গৈ থাকিম যাব। ঠিক আছে, হ'ব, ঠিক আছে। সেনেকৈ খোৱা দাওয়া হৈ গ'ল, এতিয়া আমি ঘৰত গৈ থাকিম চিধা। গোৱালপাৰাবাসী গোৱালপাৰা যাব চিধা, আৰু আমি বিলেজপুৰবাসী কোকৰাঝাৰবাসী চিধা কৰি আকাশ যাম দেই। ঠিক আছে, নেক্সটত লগ পাম। আৰু ভাবিছিলোঁ বৌগানত আহি বৌগানখন ভালকৈ দেখুৱাম বুলি। বৌগান না, বগুৱান না। আচ্ছা, আমি যদি এনেকৈ কওঁ বগুৱান, ঐ কোন কথা বগুৱান না, বগুৱান মেছপাৰা বগুৱান। না না না, বগুৱান, বগুৱান, হ্যাঁ বগুৱান না, তো এনেকৈ হ'ব না। ঐ বৌ গুৱান, হা বৌ গুৱান, বগুৱান হয় নহয়? তো ঠিক আছে, আজি বগুৱানখন দেখুওৱা নহ'ল মানে, যিহেতু ৰাতি হৈ গ'ল আৰু বহুখিনি যাবলগীয়া আছে। তো নেক্সটত আহিলে নিশ্চয় মই বগুৱানখন ভালকৈ দেখুৱাই দিম। আজি বাই বাই।